প্ৰসন্ন পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত रामपाल गुरु महाराजर अमृत वचन। तो परमात्मा कहते कबीर पिछले पाप से हरि चर्चा ना सुहावे और कह ऊँगे के उठ चले ना और बात चलावे। तुलसी पिछले पाप ते हरि चर्चा ना भावे जैसे जबर के बेग ते भाई भूख बेदा हो जा। গতিকে যাৰ পাপ বেছি হৈ যায়, ৰাম নামৰ মিঠা ফলো তিতা লগা হয়। যেনেকৈ ডাঙৰ বেমাৰ হোৱা ৰোগীৰ ফল মূল কাজু খিচমিচো তিতা লগা হয়, সেই মিঠা বস্তু তিতা যেন লগা হয়। বেমাৰে তেওঁৰ শৰীৰৰ অৱস্থা ইমানেই বেয়া কৰি দিয়ে। এই প্ৰকাৰে পাপ কৰ্মৰে গ্ৰস্ত প্ৰাণীৰ পৰমাত্মাৰ এই মিঠা ফলকো খাব নোৱাৰে। ইয়াৰ বাবে এটা কৌশল আছে, যেনে কুনিন মেলেৰিয়াৰ নাশ কৰিবলৈ, আৰু কুনিনো তিতা জ্বৰক ভাল কৰিবলৈ যিয়ে সোৱাদ তিতা কৰে তেওঁৰ বাবে তিতাই খাব লাগিব। নিবিচাৰিলেও খাবই লাগিব, আৰু সেই তিতা ঔষধ খোৱাৰ বাবে ৰোগ নাশ হৈ যাব, তাৰপিছত মিঠা লগা হ'ব। ঠিক সেই প্ৰকাৰে সৎ সাধনা ভগৱানৰ বাণী নিবিচাৰিলেও শুনি থাকিব লাগে, তেতিয়া সেই ৰোগ নাশ হৈ যাব। কিছুমান পাপ এনেকুৱা থাকে যি পৰমাত্মাৰ সঁচা জ্ঞানেৰে সঁচা বচনেৰে পৰমহন্তৰ বচনেৰে মুখেৰে কোৱা বচনেৰে শীঘ্ৰেই নাশ হৈ যায়, আৰু পিছত ভোগ জাগ্ৰত হৈ যায় ভগৱানৰ বাণীৰ বাবে। এনেকুৱা বহুত ব্যক্তি আছে যিয়ে প্ৰথমতে শুনিব নিবিচাৰে। আজি 500 কিলোমিটাৰ আহিও দশম দিনালৈকে ইয়াতেই থাকে। এতিয়া তেওঁৰ পাপ কৰ্ম জোৰ আঁতৰি গ'ল। এতিয়া পৰমাত্মাই কৈছিলে যে পুত্ৰী, তোমাৰ 40 বছৰ বয়স হৈছিলে যেতিয়া তুমি মৰিবলৈ ওলাইছিলা। তেওঁ ক'লে যে হয়, মই 40 বছৰৰে আছিলোঁ যিদিনাখনেই মোক সাপে খুটিছিলে, আৰু এতিয়া মই যেতিয়া বিচাৰিম তেতিয়াহে মৰিবা তুমি, কালে মাৰিব নোৱাৰে তোমাক। এতিয়া সেই ৰাণী 80-82 বছৰীয়া হ'ল। এবাৰ দুবাৰ তেওঁ নিজেই কৈছিলে যে মহাৰাজ এতিয়াতো মোক হতলোকলৈ লৈ যাওক, সকলো কামেই হৈ গ'ল। পৰমাত্মাই ক'লে পুত্ৰী চোৱা, তোমাৰ নাতি নাতিনী বা সম্পত্তিত কোনো আস্থাটো নাই, ধন সম্পত্তিত যদিহে আস্থা থাকে তোমাৰ, ইয়াততো তুমি ফৰ্মেলিটি কৰি আছা, কিন্তু ওপৰলৈ যোৱাৰ পাছতে সকলোবোৰ পৰিষ্কাৰকৈ দেখা যাব আইনাৰ দৰে, তেতিয়া আকৌ আনিব লাগিব তোমাক। ক'লে যে নহয়, আপুনিতো অন্তৰ্যামী, মোৰ মনত একো নাই, মইতো সকলোবোৰ এৰি দিছোঁ, আপুনি মোক এনেকুৱা জ্ঞান দিলে। মৃত্যুটো হ'বই, যদি ভালে থাকোঁতে হয় তেতিয়াতো ভালেই। যেতিয়া তেওঁ 80-82 বছৰীয়া হ'ল তেতিয়া পৰমাত্মাই ক'লে ব'লা ইন্দ্ৰমতী আমি হতলোকলৈ যাওঁ। ক'লে ব'লক। এতিয়া পৰমাত্মা অকলে আহিছিলে আৰু কাকো দেখা দিয়া নাছিলে, কিন্তু ইন্দ্ৰমতীয়ে দেখি আছিলে, তাই গুচি গ'ল। আনে ৰাণী মৰা দেখিলে যে ৰাণী মৰি গ'ল, ৰাণী মৰি গ'ল, কি হৈ গ'ল, ৰাণীৰ হাৰ্ট ফেইল হ'ল, যিয়েই নোকোৱা তাই গুচি গ'ল, তাই গমেই নাপায় তাই যে মৰিল। গতিকে মান সৰোবৰ আছে ওপৰত এখন, ওপৰত সেই মান সৰোবৰত গৈ কিছুদিনৰ বাবে এই জীৱক তাতে থোৱা হয়। তাতে থোৱাৰ পিছত কিছুদিন মনোভাৱ চোৱা হয় যে তেওঁ এতিয়া আৰু কিমান দুৰ্বল। গতিকে তাত যেতিয়া মান সৰোবৰ গৈ পালে তাত স্নান কৰোৱা হয়। আমাৰ যি আৱৰণত গোন্ধ থাকে আত্মাৰ মহিলা, তাত পৰমাত্মাৰ মন্ত্ৰিত জলেৰে তাত ভাল হয়। গতিকে ৰাণী স্নান কৰি আহি বাহিৰত বহিলে। তেতিয়া পৰমাত্মাই সুধিলে পুত্ৰী চাই লোৱা, কাৰোবাৰ প্ৰতি আস্থা আছে নেকি তোমাৰ তলৰ লোকত, সম্পত্তিত? তেতিয়া তেওঁৰ মনত এটা কথাই বিন্ধিলে যে হে মহাৰাজ, আপোনাৰ জ্ঞানৰ পৰাতো মই বহুত কিবা কিবি জ্ঞান পালোঁ, কিন্তু সংসাৰৰ দৃষ্টিত মোৰ যিজন স্বামী আছে এতিয়াতো মই মোৰ অৰিজিনেল স্বামীজনৰ কথা গম পালোৱেই। পৰম অক্ষৰ ব্ৰহ্ম তেওঁৱেই আমাৰ স্বামী, কিন্তু শৰীৰৰ যিজন স্বামী তেওঁ বহুত ভাল মানুহ আছিলে, কিন্তু সি অকৰ্মণ্য, ভগৱানৰ ভজন নকৰিলে। কিন্তু আজি মই যি উপলব্ধি কৰিছোঁ তাতে তেওঁৰ বহুত ডাঙৰ সহযোগ আছে মোৰ স্বামীৰ। তেওঁ মোক বাধা দিয়া নাছিলে, যদিহে তেওঁ মোক বাধা দিলে হয় পত্নীটো নিজৰ স্বামীৰ প্ৰতি বিবশ হৈ পৰে, আপোনাকো প্ৰৱেশ কৰিব নিদিলে হয়, তেওঁৰ এইখিনি সমৰ্থ আছিলে, আৰু মোকো ভক্তিৰ পৰা বঞ্চিত কৰালে হয়। সেই দেৱতাই কোনো বাধা নিদিলে। যদি ইয়াৰ পৰা কিবা ক্ৰেডিট হৈছে এই কামৰ পৰা, তেন্তে মই প্ৰাৰ্থনা জনাইছোঁ ভগৱান তেওঁকো শৰণত ল'ব। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই গম পাই গ'ল যে এতিয়াও দুৰ্বলতা আছে। যেনেকৈ কালি কৈছিলোঁ, এজন বৃদ্ধ ব্যক্তিয়ে ডক্তৰৰ ওচৰলৈ গুচি গ'ল, বৃদ্ধাৱস্থাত দুৰ্বল হৈয়ে।
মঙহ নাথাকে, কেৱল হাড়খিনিহে থাকে। ডক্তৰক গৈ কৈছিলে যে ডক্তৰ মোৰ ভৰিত বিষ হৈ থাকে, মোৰ ভৰিখন বিষাই থাকে, ভৰিত বিষ থাকে। ডক্তৰে চাই ক'লে যে আপোনাৰ দুৰ্বলতা উইকনেছৰ কাৰণে হৈছে, যে দুৰ্বল আপুনি বাবা। তাৰপিছত ক'লে যে মোৰ কঁকালো বিষাই থাকে। ডক্তৰে ক'লে দুৰ্বল হৈছে আপুনি। মোৰ মূৰো বিষাই থাকে ডক্তৰ। ডক্তৰে আকৌ ক'লে যে আপুনি দুৰ্বল হৈছে। তাৰপিছত ক'লে মই থিয় হ'লেই মূৰটো ঘূৰাই। ডক্তৰে আকৌ ক'লে দুৰ্বল আপুনি। এতিয়া বৃদ্ধজনৰ খং উঠিল। এতিয়া ক'লে তুমি ডক্তৰ নেকি? এটাই কথা জানা, দুৰ্বল দুৰ্বল, বেলেগো কওক। তেতিয়া ক'লে এয়াও দুৰ্বলতাই, কাৰণ দুৰ্বল মানুহৰ খং উঠে। এয়াও দুৰ্বলতাৰ বাবেই হৈছে, উইকনেছ। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই গম পালে এয়াও দুৰ্বলতাই তোমাৰ, যি তুমি আজি কৈ আছা। যদি কিবা আৰু বাকী আছে তেন্তে কোৱা, নহ'লে ডুবি যাবা। তেতিয়া ক'লে পুত্ৰী অলপ ৰোৱা ইয়াত। এতিয়া ৰজা 90 বছৰীয়া হৈ গৈছিলে, সুস্থ সবল শৰীৰ থকা মানুহ, কাজু খায়, মদ পান কৰে, খিচমিচ বাদাম আৰু ৰঙা চেহেৰা। এতিয়া এনেকৈ ভাবিছিল যে 100-150 বছৰটো জীয়ামেই মই, নিশ্চয়কৈ। এতিয়া ৰজা আহিল, নিজৰ ঘৰলৈ আহিল ঘূৰি ফুৰি। 90 বছৰ হৈ গৈছিলে তেওঁৰ, আৰু আহিয়েই ঘোঁৰাৰ পৰা তললৈ নামিল। চাকৰবোৰ লগতেই আছিল, অংগৰক্ষকো আছিল, বাহিৰৰ পৰা আহিছিল। কিন্তু বিচনালৈও গৈ নাপালে, পৰি গ'ল মাটিত। আৰু শৌচ পেচাব ওলাই গ'ল। যমদূতক থিয় হোৱা দেখা পালে। সময় আহি গ'ল তেওঁৰ, কালেতো এতিয়া 1 ছেকেণ্ডো নিদিব। এতিয়া টানি টানি উশাহ ল'বলৈ ধৰিলে। শৌচ পেচাব ওলাই গ'ল, এনেকৈ চকু ডাঙৰ কৰি দিলে। বেদ বৈদ্যসকলে সকলোবোৰ যন্ত্ৰ মন্ত্ৰ কৰিলে, সকলোবোৰ ঔষধ দিলে। তাৰপিছত বুজি পালে যে এতিয়া এওঁৰ অন্তিম সময়। তেতিয়া পৰমাত্মাই ক'লে যে চোৱা পুত্ৰী, সেই সাহসীজনৰ কি অৱস্থা হৈ গৈছে, চোৱা যমদূত চাৰিওফালে কেনেকৈ ভয় খুৱাই আছে, তাৰ মুখ বন্ধ কৰি থৈছে সিহঁতে। এতিয়া ক'ব পৰা নাই সি, তাতে অহংকাৰ কৰি ফুৰিছিল, কোৱাৰ পিছতো নামানিছিল। তেতিয়া ৰাণীয়ে ক'লে মইনো কি ক'ম আপোনাক, আপুনি দেখিছেই, তেওঁ মোক বহুত সহায় কৰি থৈছে। পৰমাত্মাই বুজি পালে যে কি ক'ব বিচাৰিছে। তেতিয়া ক'লে পুত্ৰী মই যাওঁ। তেতিয়া পৰমাত্মা আহি প্ৰকট হ'ল তাত, তেওঁৰ চৌহদত। কবিৰ চাহেব অহাৰ পিছত যমদূত একেবাৰে নোহোৱা হ'ল। ৰজা চেতনা লৈ আহিল আৰু তেওঁ সন্মুখত পৰমাত্মাক থিয় হৈ থকা দেখিলে, চৰণত পৰিল আৰু যমদূতক আকাশত থকা দেখিলে। এবাৰ এনেকৈ চাই, এবাৰ কবি ভগৱানৰ ফালে চাই পৰমাত্মাই ক'লে ভাই, আজি তোমাৰ এণ্ড আহি গৈছিলে চন্দ্ৰবিজয়, তোমাৰ উশাহ বাকী নাছিলে। ক'লে হয়, ঠিকেই কৈছে। তেতিয়া পৰমাত্মাই ক'লে এতিয়া কি লাগে তোমাক? ক'লে মোক ভক্তি দি দিয়ক, ভক্তি দিয়ক, ভক্তি কৰিম। গতিকে পুণ্যাত্মাসকল, মানুহৰ তেতিয়াহে বিশ্বাস হয় যেতিয়া সিহঁতৰ মৃত্যুৰ সময় আহি পৰে, তেতিয়াহে ভগৱানক দেখে। कहते हैं दुख में सुमन सब करे, सुख में करे ना कोई, और जय सुख में सुमन के लिए दुख क्यों होए? তেতিয়া পৰমাত্মাই ক'লে 2 বছৰ দিম তোমাক। 2 বছৰ যদি ভক্তি কৰা ঠিকেই আছে, নহ'লে তুমি ধ্বংস হৈ যাবা। ল'ৰা ছোৱালীক ৰাজপাত গতাই মালা লৈ বহি পৰিল। 2 বছৰৰ ভিতৰত সকলোবোৰ সম্পন্ন কৰিলে। কোৱা হয় जीवन तय थोड़ा ही बोला जो सत सुमरण हो और लाख वर्ष का जीवन लिख रहनी को। গতিকে এই প্ৰকাৰে সেই দুয়োটা প্ৰাণীকে মুক্তি দিলে সি কবিৰ ভগৱানে। বলো সতগুৰুদেৱ কি। কবিৰ চাহেবে কয় পত্তিবিদ হোৱে দো ফনসা আৰু তাৰো তাজকে 71 বনসা। ভগৱানে আপোনাৰ 101 পিৰি পাৰ কৰি দিব, এয়া সঁচা বুলি মানা, কেৱল লাগি থাকিবা শেষলৈ। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। আপোনালোকৰ সৌভাগ্য, আপোনালোকে সতলোক আশ্ৰম বৰবালা জিলা হিছাৰ হাৰিয়ানাৰ ভিতৰত আপোনালোক উপস্থিত হৈছে। কৌটি কৌটি জনমৰ পুণ্য সংস্কাৰ যি পুণ্যাত্মাৰ উদয় হয়, সেই পুণ্যকৰ্মী প্ৰাণী জিলা হিছাৰৰ বৰবালা আশ্ৰমৰ সৈতে জড়িত হয়।
সেই পুণ্যাত্মাসকলৰ পূৰ্বৰ সংস্কাৰৰ গণনা হ'ব নোৱাৰে। পৰমেশ্বৰ, কবীৰ দেৱ, আমি সকলো আত্মাক যথাৰ্থ জ্ঞান দিয়াৰ বাবে আহে আৰু সেই জ্ঞান তেওঁ মুখ কমলেৰে স্বয়ঙে কয়। সেয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী ব্ৰহ্মণে মুখে অৰ্থ হ'ল সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে বিস্তাৰিতভাৱে কোৱা হৈছে আৰু সেই অমৰ বাণীত তত্ত্বজ্ঞানক জনাৰ পিছত প্ৰাণীয়ে পূৰ্ণৰূপেৰে মুক্তি প্ৰাপ্ত কৰে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক যি সচিদানন্দ ঘনব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা সত্যপুৰুষে স্বয়ঙে আহি মুখ কমলেৰে যি জ্ঞান দিয়ে সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে আৰু নিষ্কপট ভাৱেৰে সৰলতাৰে প্ৰসন্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা এইটো কথাটো সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা এয়া সচিদানন্দ ঘনব্ৰহ্ম নহয়, এয়া পৰমক্ষৰ ব্ৰহ্মও নহয়, এয়া কমপ্লিট গড নহয়। আৰু দ্বিতীয়তে এইটো কথা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞান ইনকমপ্লিট, এয়া কমপ্লিট নহয়। কাৰণ গীতাৰ জ্ঞানদাতাই স্বয়ঙে কয় যে কোনো তত্ত্বজ্ঞান আছে আৰু সেয়া গীতাতকৈ বেলেগ। যদি গীতাৰ ভিতৰতে সেই জ্ঞান থাকিলে হয় তেন্তে সেয়া কৈ দিলে হয় যে গীতাৰ অধ্যায় নম্বৰ অমুকত আপুনি সেই জ্ঞান পঢ়ক, সেয়া তত্ত্বজ্ঞান। তেওঁ স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই কোনো অন্য জ্ঞান আছে যি গীতাৰ জ্ঞান যি মই দি আছোঁ তাতকৈ বেলেগ আৰু সেয়া কমপ্লিট জ্ঞান, কমপ্লিট স্পিৰিচুৱেল নলেজ। আৰু তৃতীয়তে এইটো কনচেপ্ট ক্লিয়াৰ হ'ল যে গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। সেইবাবে তেওঁ তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ তত্ত্বজ্ঞানক বুজাৰ বাবে অৰ্জুনক কৈছে। গতিকে সেই তত্ত্বদৰ্শী সন্ত পুণ্যাত্মাসকল এই দাস ৰামপাল দাস, সেই তত্ত্বদৰ্শী সন্ত যি জ্ঞান শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ নাই, দেৱীৰো নাই, গীতাৰ জ্ঞানদাতা এই ক্ষৰ পুৰুষৰো নাই। সেই জ্ঞান পৰমেশ্বৰে সেই অমৃতবাণীত কবিৰ বাণীত লিখিছে আৰু কবিৰপন্থীয়েও সেই জ্ঞান বুজি নাপালে। যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণী যাক সূক্ষ্ম বেদ বুলি কোৱা হয়, সেই সূক্ষ্ম বেদক যাক কবিৰপন্থী বুলি কোৱা হয় তেওঁলোকেও বুজি নাপালে। কিয়নো বেদক বুজাটো এয়া জনসাধাৰণৰ স্তৰৰ কথা নহয়। गुरु बिन काहू न पाया ज्ञान, जो थोथा बुस छड़े मूड किसान। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रह अज्ञानी। কাৰণ গুৰুৰ অবিহনে বেদক বুজি পোৱা নাযায় আৰু গুৰুৰ অবিহনে যিয়ে বেদ পঢ়ে তেওঁলোকে সাৰ বস্তুৰ সৈতে পৰিচিত নহয়, সাৰাংশৰ কথা নাজানে। গতিকে তেওঁলোকৰ প্ৰযত্ন এনেকুৱা হয় যেনে কোনো মূৰ্খ খেতিয়কে তুঁহবোৰক গুৰি কৰি তাৰ পৰা চাউল প্ৰাপ্ত কৰাৰ চেষ্টা কৰে। যেনে ধৰক ধান খেৰৰ মুঠি পৰি আছে ক'ৰবাত আৰু সেই মুঠিটোক কোনোবাই কোবাই আছে আৰু যদি তাক কোনোবাই সোধে কি কৰি আছা, ধান উলিয়াই আছোঁ, তেন্তে এয়া ব্যৰ্থ প্ৰযত্ন। তেওঁ বুদ্ধিমান ব্যক্তি নহয়, তেওঁ হয়তো মদৰ নিচাত আছে অথবা পাগল। গতিকে এই প্ৰকাৰে কৈছে যে বেদ গুৰুৰ অবিহনে পঢ়াটো, এই নকলি গুৰুসকলেও বেদ পঢ়িব নোৱাৰে। আজিলৈকে যিসকল ঋষি মহৰ্ষি আছিলে সেই সকলোবোৰ নকলি।
তেওঁলোক গুৰু নহয়, তেওঁলোকৰ আধ্যাত্মিক জ্ঞান শূন্য আছিল। গুৰু স্বয়ং পৰমাত্মাই আহে। তুম চাহেব তুম সন্ত হো, তুম সতগুৰু তুম হংসে, গৰীব দাস তেৰে ৰূপ বিন ওৰ ন দূজা অংসে। আদৰণীয় স্বামী ৰামানন্দদেৱে যেতিয়া পৰমাত্মাক সচখণ্ড সতলোক যথাৰ্থ স্থানত দেখিলে, তেতিয়া তেওঁক ইয়াতো বাৰাণসীতো দেখিলে, কাশীত দেখিলে সেই কবিৰ ভগৱানক। তেতিয়া কৈছিলে দহু থোৰ হে এক তো और बया एक से दो। গৰীবদাস দেৱে চিত্ৰাংকন কৰি আছে, যেনেদৰে তুলসীদাসে ৰামায়ণ কৰি আছিলে। গৰীবদাস তুম হম কাৰণে তুম আয়ে হো মগজো। ৰামানন্দদেৱে কৈ আছে যে আমাৰ বাবে আপুনি সতলোকৰ পৰা গতি কৰি আহিছে। দুয়োটাত আপুনিয়ে আছে, ওপৰতো সত্যলোকতো সচখণ্ডতো আপুনি আছে আৰু ইয়াতো আপুনিয়ে আছে। দহু ঠোৰ হে এক তু ভয়া এক সে দো, गरीबदास हम कारणे तुम आए हो मगजो। तुम साहेब तुम संत हो, तुम ही भगवान हो, परमेश्वर हो। আৰু বাস্তৱতো আপুনি সন্ত, যিগুণ সন্তৰ ভিতৰত থাকে। তুমি সৎগুৰু, সৎগুৰু মানে সঁচা জ্ঞান দিওঁতা, সকলো সৎগ্ৰন্থৰ সৈতে পৰিচিত আপুনিয়ে হয়। আৰু আপুনিয়ে শংখ হয়। শংখ মানে বিকাৰ ৰহিত আত্মা, য'ত কোনো ধৰণৰ কোনো দুখ নাথাকে। ৰিয়েলত যিবোৰ ভগত থাকে, কোৱা হয় স্বামী ৰামানন্দদেৱে কৈ আছে বাস্তৱত ভগৱানো আপুনিয়ে হয়, যি ৰিয়েল গড হয়। আপুনি কমপ্লিট গড। আৰু আপুনি সন্ত যিয়ে শান্ত স্বভাৱৰ হয়। আৰু আপুনি সৎগুৰু, সকলোবোৰ সৎগ্ৰন্থক জানোতা। सतगुरु के लक्षण कहूँ मधुरे बैन विनोद, चार वेद सठ शास्त्र वो कहे 18 बोध। সৎগুৰুৰ লক্ষণৰ কথাও কৈ দিলে যে যি সকলো সৎগ্ৰন্থৰ বিষয়ে জানোতা তেওঁৱেই সৎগুৰু হয়। গতিকে সেই সকলো সৎগ্ৰন্থৰ জ্ঞান পৰমেশ্বৰে স্বয়ং সৎগুৰুৰ ৰূপত আহি 600 বছৰ আগতে কবিৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছিলে। গতিকে ইয়াত কৈছে যে সেই পৰমাত্মাই স্বয়ং আহিয়ে নিজৰ জ্ঞান দিয়ে। তেওঁ বাস্তৱত গুৰু হয় আৰু তেওঁৰ দ্বাৰা কোৱা অমৃতবাণী লিপিবদ্ধ কৰা হয়। যি সূক্ষ্ম বেদ আছে, যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণী আছে, সেয়া কবিৰ বাণী। সেই সূক্ষ্ম বেদক কবিৰপন্থীয়ে বুজি নাপালে। সাধাৰণ সমাজটো বহুত দূৰত আছে তাৰ বিধান আৰু পৰমাত্মাৰ জ্ঞানৰ পৰা। যিসকলে নিজকে কবিৰপন্থী বুলি কয়, তেওঁলোক নকলি হয় সকলো। কাৰণ তেওঁলোকৰ তাত কবিৰ চাহেবৰ যথাৰ্থ জ্ঞান নাই, তেওঁলোকৰ যথাৰ্থ ভক্তিবিধি নাই। গতিকে সেইবাবে তাৰ পিছত পৰমাত্মাই স্বয়ং অন্য মহাপুৰুষসকলকো লগ কৰিলে, নিজৰ সাক্ষী বনাবলৈ যে কবিৰ ইজ গড। পুণ্যাত্মাসকল, পৰমাত্মাৰ যি জ্ঞান আছে পৰমাত্মাই দিব পাৰে। জীৱই নিজৰ শক্তিৰ বলেৰে অথবা নিজৰ অভ্যাস প্ৰযত্নৰে পৰমাত্মাক জানিব নোৱাৰে। যদি জানিব পাৰিলে হয়, তেন্তে তেওঁলোকে 1000 বছৰ মেডিটেশ্যন সমাধি কৰি চাই লৈছিলে। এতিয়া যি 2.5 ঘণ্টা ৰাতিপুৱা, 2.5 ঘণ্টা গধূলি ভক্তি কৰি মুক্তিৰ দাবী জনাই, সেয়া ফুপুলা দাবী হয়। 1000 বছৰ তেওঁলোকে এই শৰীৰক বহুত কষ্ট দি চালে, কিন্তু শেষত কৈ দিলে যে গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ, পৰমাত্মাৰ কেৱল প্ৰকাশহে দেখা পোৱা যায়। গতিকে পৰমাত্মাক দেখা নাপায়। যদি পৰমাত্মাৰ কেৱল প্ৰকাশহে দেখা পোৱা যায়, তেন্তে বিনা পৰমাত্মাৰ প্ৰকাশ ক'ৰ পৰা আহিল? এয়াতো এনেকুৱা যেনে আমাৰ শৰীৰ। এয়া এনেকুৱা হয় যেনে কোনো সৰোবৰ পুখুৰীৰ ওচৰত ঘৰ বনোৱা আছে, কোনো মহল বনোৱা আছে, আৰু সেই সূৰ্যৰ পোহৰ সেই সৰোবৰৰ পানীৰ পৰা ৰিফ্লেক্ট হৈ, প্ৰতিবিম্ব হৈ, আৰু সেই ঘৰটোৰ কোনো ছাদত পৰি আছে। গতিকে তাত যি পোহৰ পৰি আছে সেয়া সূৰ্যৰ হয়, কিন্তু সেয়া সূৰ্য নহয়।
আৰু কোনোবাই যদি কয় সেয়া পোহৰটো সূৰ্যৰ হয়, যিটো আমি ঘৰত পৰা দেখি আছোঁ, কিন্তু সূৰ্য নিৰাকাৰ, তেন্তে তেওঁ বুদ্ধিমান ব্যক্তি হয় জানো? গতিকে এই শৰীৰৰূপী মহলত সেই পৰমাত্মাৰ ৰিফ্লেক্টেড মানে প্ৰতিবিম্বৰ দ্বাৰা হোৱা যি পোহৰ, যি প্ৰতিবিম্ব দেখা পায় এওঁলোকে, আৰু শেষত তেওঁলোকে এইটোৱেই মানি ল'লে যে পৰমাত্মা নিৰাকাৰ, পৰমাত্মাৰ কেৱল পোহৰহে দেখা পোৱা যায় ত্ৰিকুটিত, অথবা য'ত তেওঁলোকে ধ্যানৰ ব্যৰ্থ প্ৰযত্ন কৰে। গতিকে পোহৰ বিনা পৰমাত্মাৰে পোহৰ ক'ৰ পৰা আহিল? গতিকে পৰমাত্মা নিৰাকাৰ কেনেকৈ হ'ল? যদিহে তেওঁৰ পোহৰ দেখা পাইছা, নিশ্চয় আছে। গতিকে সূৰ্যক নিৰাকাৰ বুলি কোৱাসকল আৰু সূৰ্যৰ পোহৰ দেখা দাবী জনাওঁতাসকল তেওঁলোক বুদ্ধিহীন প্ৰাণী। গতিকে এই স্থিতি বুজিয়েই জানি ল'বা যে এই অজ্ঞানী ঋষি মহাঋষি আৰু আজিলৈকে যিসকল পৰমাত্মাৰ সৈতে অপৰিচিত সন্ত, তেওঁলোকে এয়াই থিয়ৰি কৈছে। লাগিলে তেওঁলোক ৰাধাস্বামী পন্থৰ সৈতে জড়িত হওক, অথবা ধন সদগুৰুৰ পন্থৰ সৈতে, নাইবা জয়গুৰু পন্থৰ, অথবা কোনো অন্য। আজিলৈকে আপোনালোকে যিমানবোৰ সন্ত ঋষি মহৰ্ষি যাৰ পৰা বিচাৰ শুনে, তেওঁলোকে ক'ব পৰমাত্মা নিৰাকাৰ। আৰু যিসকলে নিৰাকাৰ আৰু সাকাৰ দুয়োটা স্থিতিৰ কথা কয়, তেওঁলোক একেবাৰে অজ্ঞান। তেওঁলোকে কয় পৰমাত্মা মূলতেতো নিৰাকাৰেই হয়, কিন্তু ইয়ালৈ সাকাৰ হৈ আহে, যেনে শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ ৰূপত। কিবা কথা হ'ল? তেন্তে নিৰাকাৰ আৰু সাকাৰ বেলেগ কেনেদৰে হ'ল? সাকাৰ অথবা নিৰাকাৰ বুলি মানা? কোনো বস্তু দুয়োটা সঁচা হ'ব নোৱাৰে। যদি কোনোৱে কয় অন্ধও হয়, দেখাও পায়, এইটো হ'ব নোৱাৰে। অন্ধ যদি অন্ধই, তেওঁ দেখা নাপায়। আৰু যদি দেখে, অন্ধ কেনেকৈ? নিৰাকাৰ যদি সাকাৰ কেনেকৈ হ'ল? সাকাৰ যদি নিৰাকাৰ কেনেকৈ? গতিকে যিসকল মহাপুৰুষক পৰমাত্মাই স্বয়ং লগ কৰিলে, নিজৰ চেষ্টাৰে পুণ্যাত্মাসকল আজিলৈকে কোনেও ভগৱানক পোৱা নাই। ৰাজ্যও ত্যাগ কৰিলে, পৰিয়ালো ত্যাগ কৰিলে, জংঘললৈ বনলৈ গৈ গুফাটো থাকি চালে, ধূনা লগায়ো চেষ্টা কৰিলে, চাৰিওফালে জুই লগায়ো, আৰু নিজৰাটো থিয় হৈ সাধকসকলে পৰমাত্মাক প্ৰাপ্ত কৰাৰ চেষ্টা কৰিলে, কিন্তু অল ইন ভেইন, মানে সকলো নিষ্ফল হ'ল। কাৰণ তেওঁলোকৰ সাধনা একৰ্ডিং টু দ্য শাস্ত্ৰ নাছিলে। তেওঁলোকৰ সাধনা শাস্ত্ৰ অনুকূল নাছিলে, মনে সজা আচৰণ আছিলে। আৰু এতিয়াও যিসকলে মনৰ মতে আচৰণ কৰি আছে, তেওঁলোকেও নিজৰ জীৱন ব্যৰ্থ কৰি আছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16, 23 আৰু 24 স্পষ্ট কৰিছে যে শাস্ত্ৰৰ বিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, নাতো তেওঁলোকে কিবা সুখ পায়, না তেওঁলোকে পৰম গতি প্ৰাপ্ত কৰে, না তেওঁলোকৰ কোনো কাৰ্য সিদ্ধ হয়, কোনো সিদ্ধিও প্ৰাপ্ত নহয়, অৰ্থাৎ ইউজলেছ, ব্যৰ্থ। গতিকে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 স্পষ্ট কৰিছে, সেইবাবে তোমাৰ বাবে অৰ্জুন, কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সদগ্ৰন্থই প্ৰমাণ। সদগ্ৰন্থৰ আধাৰতে তুমি নিজৰ কোনটো সাধনা কৰিব লাগে, কোনটো সাধনা কৰিব নালাগে, এয়া নিৰ্ণয় কৰিবা। কোনো দন্ত কথা লোকবেদত বিশ্বাস নকৰিবা। গতিকে যিমানেই এয়া কৈ আছে যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ ক'তো নাথাকে, তেওঁৰ কোনো বডি নাই, পৰমাত্মা বডিলেছ হয়, গতিকে এওঁলোক ভ্ৰমিত, তেওঁলোকৰ একো জ্ঞান নাই আধ্যাত্মিক মাৰ্গৰ। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই আহি লগ কৰিলে, তেওঁ স্বয়ঙেই আহি লগ কৰিলে। তেওঁৰ এটা বিধান আছে, তেওঁ এনেকুৱা লীলাই কৰে যি আমাৰ বেদে প্ৰমাণ দি আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86, মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82, মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54, মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 94, মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95, মন্ত্ৰ নম্বৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96, 96, মন্ত্ৰ 16 পৰা 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20, মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1, মন্ত্ৰৰ 8 আৰু 9। আৰু অন্য স্থানতো এয়া প্ৰত্যক্ষ প্ৰমাণ আছে যে পৰমাত্মা ওপৰত থাকে সত্যলোকত।
তেজময় লোকত এখন পৃথিৱী আছে যি স্বপ্ৰকাশিত আৰু তাৰ পৰা পৰমাত্মা ৰজাৰ দৰে বিৰাজমান হৈ আছে। সিংহাসনত মানে তখতত, সিংহাসন বুলি কোৱা তখত বুলি কোৱা যেনে কোৱা হয় নহয় দিল্লীৰ সিংহাসনত বাবৰৰ ৰাজ্য ইমান বছৰলৈকে আছিলে। তখত মানে সিংহাসন, গাদ্দি। গতিকে অনন্তকালৰ ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত মানে তখতত সেই পৰমাত্মা ৰজাৰ সমান বিৰাজমান আৰু তাৰ পৰা গতি কৰি আহে আৰু আহি ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক যথাৰ্থ জ্ঞান দিয়ে, নিজৰ সৈতে পৰিচিত কৰায়। সেই লীলা কবিৰ পৰমাত্মাই আল্লাহু আকবৰে সচিদানন্দ ঘন ব্ৰহ্মই কৰিছে, যি কাশীত 120 বছৰলৈকে শিপিনীৰ লীলা কৰি সশৰীৰে আহিছিলে, সশৰীৰে গুচি গ'ল। নিজৰ গুণ অনুসাৰে সেই পৰমাত্মাই কোন কোন মহাপুৰুষক কলিযুগত লগ পালে, যিয়ে দাসৰ নটিচত আছে, নলেজত আছে। আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, শিখ ধৰ্মৰ প্ৰৱৰ্তক, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জাৰ হাৰিয়ানাৰ, আদৰণীয় ঘিচা দাসদেৱ, গাঁও খেখৰা জিলা মেৰাট উত্তৰ প্ৰদেশৰ, আদৰণীয় স্বামী ৰামানন্দ দেৱ, বাৰাণসীৰ কাশীৰ। এই মহাপুৰুষসকলক পৰমাত্মাই নিজৰ লীলা অনুসৰি, নিজৰ গুণ অনুসাৰে লগ কৰিলে আৰু তেওঁলোকক সচখণ্ডলৈ লৈ গ'ল। যেতিয়া ধৰমদাসক সত্যলোকলৈ লৈ গৈছিল, 3 দিনলৈকে তেওঁ অচেতন হৈ থাকিল। 3 দিন আৰু 3 ৰাতি। এনেকৈ মুলুকদাসদেৱকো লৈ গৈছিল, তেওঁ 3 দিনলৈকে অচেতন হৈ আছিল। এনেকৈয়ে নানকদেৱকো লৈ গৈছিলে, শিখ ধৰ্মৰ প্ৰৱৰ্তককো। 3 দিনলৈকে নিৰুদ্দেশ হৈ থাকিল। তেওঁৰ শৰীৰ কোনোবা জংঘলত থৈ দিছিলে। তেওঁৰ আত্মাটো লৈ পৰমাত্মাই সত্যলোকলৈ গৈছিল, আকৌ 3য় দিনা এৰিলে। তাতে উপস্থিত থকা মানুহে ভাবিছিল যে তেওঁ বেই নদীৰ পানীৰ তলত ডুবি গৈছে নানক চাহেবদেৱ, কাৰণ ডুব মাৰি পানীৰ পৰা বাহিৰলৈ অহা নাছিল। তেওঁ গা ধুবলৈ ডুব মাৰিছিলে, তেওঁ তাৰ পৰা অন্তৰ্ধান হৈ গৈছিলে। এই প্ৰকাৰে আদৰণীয় দাদু চাহেবদেৱকো পৰমাত্মাই লৈ গৈছিলে। 3 দিনলৈকে তেওঁ অচেতন হৈ আছিল। 3 দিন 3 ৰাতি। আকৌ পিছদিনা আহি পৰমাত্মাই সেই আত্মা আকৌ ভৰাই দিলে। তাৰপিছত তেওঁ সচেতন হৈ গৈছিলে। তাৰপিছত আদৰণীয় গৰীবদাস চাহেবদেৱকো পৰমাত্মাই দিনৰ 10 বজাত লগ কৰিছিলে, খেতিত জংঘলত। তেওঁ গৰু চৰাই আছিল তাত, গতিকে তাৰ পৰা লৈ গৈছিল আৰু তেওঁক সেইদিনাই গধূলি বহু ৰাতিকৈ আকৌ এৰি দিছিলে। তেওঁক মৃত বুলি ভাবি চিতাৰ ওপৰত থৈ দিছিলে। চিতা জ্বলোৱাৰ আগতেই পৰমাত্মাই তেওঁৰ আত্মাটোক প্ৰৱেশ কৰাই দিছিলে তেওঁৰ বডিত। তেওঁ একেবাৰে থিয় হৈ উঠিল। এই প্ৰকাৰে আদৰণীয় ঘিচাদাস চাহেবদেৱো 3 দিন আৰু 3 ৰাতিলৈকে এনেকৈ অচেতন হৈ আছিল আৰু 3য় দিনাই পৰমাত্মাই তেওঁৰ আত্মাটোক এৰি দিছিলে। গতিকে এই প্ৰকাৰে ৰামানন্দদেৱো কিছু ঘণ্টাৰ বাবেহে পৰমাত্মাৰ লগত ওপৰত আছিলে, 5-6 ঘণ্টা। আৰু তেওঁৰ আত্মাক যেতিয়া আকৌ এৰিলে, তেতিয়া তেওঁ পৰমাত্মাৰ প্ৰমাণ হ'ল, সাক্ষী হ'ল। গতিকে পুণ্যাত্মাসকল, তাৰ ভিতৰত আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জাৰৰ, তেওঁক পৰমেশ্বৰে নিজৰ যথাৰ্থ জ্ঞান পুনৰ দিছিলে। এনেইতো অন্য মহাপুৰুষসকলকো দিছিলে, কিন্তু সেই সময়ৰ বাণী যি আছে, মাজতে অলপ চলপ কিবা ৰৈ গৈছিলে, ইফালৰ সিফালৰ সকলোখিনি সংৰক্ষিত হোৱা নাছিলে। গতিকে গৰীবদাসদেৱৰ ওপৰত পৰমাত্মাই সেই মৰমীয়াল আত্মাজনৰ মাধ্যমেৰে নিজৰ কমপ্লিট জ্ঞান দিলে। আৰু এজন গোপাল দাস নামৰ এজন দাদুপন্থী সন্তই সেয়া লিখিলে
আৰু গৰীব দাসদেৱে কৈ আছিলে। এনেদৰে ধৰমদাস চাহেবদেৱেও লিখিছিলে, পৰমেশ্বৰ কবীৰদেৱে কৈ আছিলে। কিন্তু ইমান সময় অতিবাহিত হোৱাৰ পিছত তাতে খেলি মেলি হোৱাটো স্বাভাৱিক আছিলে। সেইবাবে পৰমাত্মাই আদৰণীয় গৰীব দাস চাহেবদেৱৰ দ্বাৰা যথাৰ্থ জ্ঞান পুনৰ প্ৰকট কৰালে। আৰু ইয়াৰ প্ৰমাণ তেওঁ প্ৰথমতেই দিছিলে যে 12 নম্বৰ পন্থটো গৰীবদাস পন্থ হ'ব আৰু গৰীবদাসদেৱৰ মাধ্যমেৰে মোৰ বাণী পুনৰ প্ৰকট হ'ব, পোহৰলৈ আহিব। গৰীবদাসদেৱে কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया यो काशी महे कबीर हुआ। গৰীবদাস চাহেবদেৱে কৈ আছে যে মই ইনক্লুডিং মি মানে গৰীবদাস সহিতে নানকদেৱক, আব্ৰাহাম চুলতান অধমক আৰু দাদুদেৱক কোৱা হয়। গৰীবদাস চাহেবদেৱে কৈছে আমাক সকলোকে পাৰ কৰালে কোনে? পৰমাত্মা কবীৰদেৱে। আৰু কোন হয় কবীৰদেৱ? যিয়ে ধানক ৰূপত, শিপিনী ৰূপত কাশীত 120 বৰ্ষলৈকে আছিলে। সেই পৰমক্ষৰ ব্ৰহ্ম, সেই সত্যপুৰুষ, তেওঁ অকাল মূৰত হয়, তেওঁ শব্দস্বৰূপী ৰাম হয়। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी महे कबीर हुआ। अनंत कोटि ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं कुल के सिरजनहार। আদৰণীয় নানক চাহেবদেৱে কৈছে, যি গুৰুগ্ৰন্থ চাহেবৰ 24 নম্বৰ পৃষ্ঠাত অংকিত আছে সেই বাণী कि एक स्वान दुई स्वानी नाल बलके भौकाई सदा ब्यार, कोड छुड़ा जूठा मरदार, ये धानक रूप रहा करतार। फाई तेरा एक नाम तारे संसार में एहो आस एहे आधार, और धानक रूप रहा करतार। फाई सूरत मलोकी वेश ए ठगवाड़ा ठगी देश, खरा सियाणा भौता भारी धानक रूप रहा करतार। পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল আদৰণীয় নানক চাহেবদেৱক। আকৌ পৰমেশ্বৰে তেওঁক বেই নদী পাৰত এৰি দিছিলে হৰিৰে। তাৰপিছত পৰমাত্মাই তাত সত্যলোকত কৈছিলে যে মই কাশীত থাকোঁ, জোলাহীৰ কাম, শিপিনীৰ কাম কৰোঁ আৰু সতনাম দিম, তালৈ আহিবা। সতনামৰ পৰাই মুক্তি হ'ব পুত্ৰ, আন উপায় নাই। গতিকে নানক চাহেবদেৱে এখন চুলতানপুৰ চহৰত এজন নবাবৰ তাত তেওঁ মুদিখানাত চাকৰি কৰিছিলে। সেই চাকৰি বাদ দি দিছিলে, সঁচা চৰকাৰৰ চাকৰিৰ বাবে গুচি গ'ল। যেতিয়া বাৰাণসী গৈ পালে তেতিয়া দেখিলে যে সত্যলোকত যি চেহেৰা দেখিছিলে আৰু তাত দেখিলে যে এটা শিপিনীৰ ওপৰত কাপোৰ বৈ থকা। তেতিয়া কৈছিলে, ফাই सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश, खरा सियाणा बहुता बार ये धानक रूप रहा करतार। কৈছিলে, হে সৰল আত্মাসকল চোৱা, এই মানুহসকল চোৱা, তেওঁ নিজকে লুকুৱাই ৰাখিছে, এওঁ ঠগ হয়, এওঁ ঠগি আছে। মৰমতে কান্দি কান্দি কৈ আছিলে, এয়া বহি আছে ধানক ৰূপ ধাৰণ কৰি, ধানক ৰূপ ধাৰণ কৰি। আৰু এই প্ৰকাৰে দাদু চাহেবদেৱেও কৈছে, जिन को निज नाम दिया सोए सतगुर हमार, दादू दूसरा कोई नहीं ये कबीर सिरजनहार। আৰু মুৰুখ চাহেবদেৱে কৈছিলে, जपोरे मने साहेब नाम कबीर, जपोरे मने परमेश्वर नाम कबीर। আৰু পিছত কৈছে যে दास मलोक सलूक कहत है, खोजो खसम कबीर, जपोरे मन परमेश्वर नाम कबीर। বহুত দিশৰ পৰিক্ৰমা, কিন্তু আমি আপোনালোকক অলপ অলপ প্ৰমাণ দিম। আৰু আদৰণীয় নৰম দাসদেৱে কৈছে,
आज मोहे दर्शन दियो जी कबीर, आज मोहे दर्शन दियो जी कबीर। सतलोक से चल कर आए, सत्यलोक से चल कर आए, काटन काल की जंजीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे दियो जी कबीर। গতিকে এনেদৰে মহাপুৰুষসকলে পৰমাত্মাৰ গুণগান কৰিছে। আৰু গৰীবদাস সাহেবদেৱে কয়, अनंत कोट ब्रह्मांड का एक रति नहीं भार और सतगुरु पुरुष कबीर हैं, ये कुल के सृजनार। গৰীবদাস সাহেবদেৱে নিজৰ অমৃতবাণীত পৰমাত্মাৰ মহিমা আৰু আমাক ভগৱানে আমাক ইয়াত যি ক্ৰিয়া কৰাৰ সংকেত দিছে, আদেশ দিছে, সেয়া বৰ্ণনা কৰিছে। এতিয়া আপোনালোকক শুনাম। এটি কৈছে, कस्तूरी नाम कबीर है ये बिन छेड़े मैं कंत, आद अंत की कहते हूँ पटतर कोई न संत। গৰীবদাস দেৱে কৈ আছে कि कस्तूरी नाम कबीर है बिन छेड़े मैं कंत, और आद अंत की कहते हूँ पटतर कोई न संत। যেনে ধৰক কস্তুৰীক কোনোবাই চুৱক বা নুচুৱক, তাৰ পৰা প্ৰপাৰ গোন্ধ ওলায়েই থাকে নিজে নিজেই। মানে পৰমাত্মা কবীৰদেৱৰ শক্তি নিজে নিজেই উজলি থাকে। যি সন্তই তেওঁৰ লগত জড়িত হৈ, যি ভগতে তেওঁৰ লগত জড়িত হৈ পৰমাত্মাৰ সৈতে, তেন্তে তেওঁ পলে পলে লগত থাকে আৰু আভাস কৰায় পৰমাত্মাই যে মই তোমাৰ লগতে আছোঁ পুত্ৰ। আৰু তাৰপিছত সেই ভগতে পলে পলে পৰমাত্মাৰ পৰা পোৱা লাভক অনুভৱ কৰে। গতিকে ইয়াত কৈছে যে কস্তুৰী নাম কবীৰ হে, পৰমাত্মাৰ পৰা প্ৰাপ্ত যি মন্ত্ৰ, পৰমাত্মাৰ শক্তি, সেই মন্ত্ৰ জপ কৰাজনৰ ভিতৰত নিজে নিজেই কাৰ্য কৰিয়েই থাকে। और बिन छेड़े मैं कंत, आद अंत की कहते हूँ पटतर कोई न संत। গৰীবদাস দেৱে কয়, প্ৰথমৰ পৰা আৰু শেষলৈকে কওঁ যে এই পৰমেশ্বৰ কবীৰদেৱত জনাত কোনো সন্ত নাই, ভগৱানো নাই, অসমৰ্থ। चिदानंद चंदन कला अवगत लहर उठंत, और झिन्न आकार अजोख पद तिरकुटी में दिखंत। तिरकुटी भिरकुटी मेट दे, घट के घाट अनंत, और घटमट से न्यारा रहे जाका आदि ने अंत। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব দৰ্শকসকল, কোৱা হয় যেতিয়া এজন মানুহে সত্য জ্ঞান লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ দিশ সলনি হৈ যায়। অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ নিবাসী ৰাজাৰাম বসুমাতাৰীৰ জীৱনতো এনেকুৱাই এক আচৰিত পৰিৱৰ্তন আহিছে। সৰুৰে পৰাই ভক্তি সাধনাৰ সৈতে জড়িত ৰাজাৰামে হনুমান চালিচা, লক্ষ্মী চালিচা আৰু বিষ্ণু চালিচা পাঠ কৰিছিল আৰু মঙলবাৰে আৰু বৃহস্পতিবাৰে ব্ৰতও ৰাখিছিল। কিন্তু যেতিয়া তেওঁ জানিব পাৰিলে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে শাস্ত্ৰানুকূল ভক্তি কৰে, তেতিয়া তেওঁ ইউটিউবত সত্যৰ সন্ধান আৰম্ভ কৰিলে। তাতেই তেওঁ সৃষ্টিৰ বাস্তৱিক জ্ঞান বুজি পালে আৰু শেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত একৰ পিছত এক আচৰিত পৰিৱৰ্তন আহিল। তেওঁৰ নিচাৰ অভ্যাস এৰি গ'ল, পিতৃৰ ৰূপ দূৰ হ'ল আৰু ঘৰখনৰ পৰা তন্ত্ৰ মন্ত্ৰৰো প্ৰভাৱ শেষ হৈ গ'ল। দৰ্শকসকল, আহক শুনো ৰাজাৰাম বসুমাতাৰীৰ প্ৰেৰণাদায়ক কাহিনী তেওঁৰ নিজৰ মুখে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম ৰাজাৰাম বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ জিলা ঢেকীয়াজুলি, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2020 জানুৱাৰী 12 তাৰিখে নাম লৈছিলোঁ হেলেমত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে সৰুৰ পৰাই মই ভক্তি লাইনত বহুত মই পূজা ভক্তি কৰা আছিলোঁ। সৰু কমচে কম 11 বছৰ বয়সৰ পৰাই মই বিষ্ণু ভগৱানক পূজা কৰা আছিলোঁ।
দেখা দেখি কৰি তাৰপিছত আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো লগাই পেলাই মই পূজা কৰোঁ। তাৰপিছত মই চাকৰি আৰ্মিত জইন কৰিলোঁ 95ত জইন কৰিছিলোঁ আৰ্মিত। আৰু আৰ্মিত থাকোঁতেও মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যেনেকৈ কিবা ভগৱানৰ ভক্তি কৰে তেনেকৈ মই চাকি এটা জ্বলাই পেলাই সদায় নিজৰ বিষ্ণুৰ আগফালে মই চাকি জ্বলাই পেলাই ভক্তি কৰা আছিলোঁ। 1 ঘণ্টাকৈ মই ভক্তি কৰা আছিলোঁ। হনুমান চলিচা, লক্ষী চলিচা, বিষ্ণু চলিচা তেনেকৈ ভক্তি কৰা আছিলে। মই চাকি জ্বলাই আছিলোঁ মিঠাতেলত দি পেলাই। বহুতে চাকৰি আমাৰ ছাৰ্ভিচৰ ল'ৰাবিলাকে কৈছে যে তই ইয়াত চাকি জ্বলাব নোৱাৰে, তই যদি চাকি জ্বলাব ইমান ভক্তি যদি পূজা কৰে তেতিয়াহ'লে তই মন্দিৰত গৈ পেলাই কৰিবি, তই ইয়াত জ্বলাব নোৱাৰে। তথাপিও মই মানা নাছিলোঁ। মই ভক্তিভাৱত এনেকৈ শ্ৰদ্ধা আছিলোঁ, মই ভগৱানক লাগে তাৰ কাৰণে মই ভক্তি কৰা আছিলোঁ। তাৰপিছত মই ব্ৰতো মানিছিলোঁ, যেনেকৈ মঙ্গলবাৰ ব্ৰত কৰা, বৃহস্পতি ব্ৰত কৰা, সেইবিলাক গোটেই মই ভক্তি কৰা আৰু তাৰপিছত মই শ্ৰদ্ধা আছিলোঁ। য'ত ভগৱানৰ কথা কয় তাত মই মানে বহুত কান্দিব ওলাইছিলোঁ। তেনেকৈ মানে ভগৱান লাগেই তেনেকৈ ভক্তি কৰি কৰি তাৰপিছত মই চাকৰিটো কৰিলোঁ। তাৰপিছত মই ইমান বৰফত থাকোঁ, ইমান পাহাৰত চাইনা বৰ্ডাৰ আৰু কাশ্মীৰী বৰ্ডাৰতো থাকিলোঁ। তথাপিও ইমান বৰফ পৰি থকা সময়তো মই গা ধুই পেলাই ঠাণ্ডা পানী বৰফ পানীৰে গা ধুই পেলাই গামোচা এখন লৈ পেলাই মই ৰামায়ণ আৰু গীতা এনেকৈ খুলি পেলাই পঢ়ি থকা আছিলোঁ। মোৰ ইমান ভাল লাগিছিলে যে মানে 2 পাত 3 পাত যদি এদিনত পঢ়িব পাৰোঁ মোৰ সন্তুষ্ট হোৱা আছিলে এনেকৈ ভগৱানক। কিন্তু মোৰ একো লাভ হোৱা নাছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি আটাইবিলাকে কৰি আছিলে আৰু লগতে আপুনি এজন ভাৰতীয় সেনা আছিলে আৰু তাত থকা পিছতো আপুনি ভগৱানৰ ভক্তি কৰিছিলে, বিভিন্ন ধৰণে আপুনি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তাৰমানে এনেকৈ এটা আমাৰ ঘৰত গাঁৱত মানে ভক্তি কৰা এনেকৈ শ্ৰীমদ ভাগৱত গীতা পাঠ কৰা গাঁৱতে আছে আৰু আমাৰ মাও মানে এইটো ভক্তি লাইনত আছিলে। তাৰপিছত মই বছৰে গুৰু ধাৰণ কৰা নাই, গুৰু ধাৰণ কৰাই নাই, কিন্তু তথাপিও মই ভগৱানক বিচাৰি থাকোঁ আৰু ভগৱানৰ বিষয় লৈ মই চব কুছ কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়া এদিন মোৰ ঘৰতে ভাগৱত কৰিবলগীয়া আছিলে, সেই ভাগৱতত মই আহিব নোৱাৰিলোঁ ছুটি। তাৰপিছত মই বছৰে পাতে এবাৰ দুবাৰ এনেকৈ পাতি থাকে, তেতিয়া ভাগৱত পাতোঁতে তাৰপিছত প্ৰসাদ খাবলৈ কাৰণে মই ঘৰৰ ওচৰৰ এজন মানে আমাৰ বাইদেউৰ ল'ৰাজনক মাতিছিলোঁ। সিহঁতৰ ঘৰৰ পৰা কোনো নাহিলে। মই বোলে কিয় নাহিলে, আমাৰ এতিয়া ভাগৱত পঢ়িছে প্ৰসাদ খাবৰ কাৰণে গাঁৱৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া, ঘৰৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া, কিয় প্ৰসাদ নাখায়। তেতিয়া মই প্ৰশ্ন কৰোঁতে তেতিয়া ফোনত মই কথা পাতিলোঁ আমাৰ ভগতমতীৰ লগত। তেতিয়া ভগতমতীয়ে ক'লে নাহে বোলে, কিয় নাহে? তেওঁ বোলে নাই আমাৰকৈ বোলে বিষ্ণু ভগৱানকৈ বোলে ডাঙৰ ভগৱানক পূজা কৰে, তাৰ কাৰণে ইহঁতে আমাৰ প্ৰসাদ নাখায়। মই বোলে বৈষ্ণৱ ভগৱানতকৈ কোন ডাঙৰ ভগৱান আছে? এইটো এনেকৈ আছে নেকি? কোনে কৈছে এইটো কিয় প্ৰসাদ নাখায়? তাৰমানে সিহঁতৰ মনত কিবা এটা বেয়া ভাবি আছে, তাৰ কাৰণে ইহঁতে প্ৰসাদ নাখায়। তেওঁ মোক ভগতমতীয়ে ক'লে যে নহয়, এনেকৈ চাবিচোন ইউটিউবত দিয়ে বোলে সত ৰামপালজী মহাৰাজ বুলি সৎসং বুলি ক'লে আহি যায়। তাৰপিছত বোলে ঠিক আছে বাৰু মই চাওঁচোন কোন ভগৱান আছে, কোন ডাঙৰ ভগৱান আছে মই চাই লওঁ। তেতিয়া মই ইউটিউবটো খুলি পেলাই ভাত খাই পেলাই 8:30 বজাৰ সন্ধিয়া চবেই শুই যায় আমাৰ আৰ্মিবিলাকে কেম্পৰ লাইনত। তেতিয়া মই কি কৰিলোঁ, সত ৰামপালজী মহাৰাজ সৎসং বুলি মই যেতিয়া ইউটিউবত চাৰ্চ কৰিলোঁ, তেতিয়া ইউটিউবত আহিলে সত ৰামপালজী মহাৰাজৰ সৃষ্টি ৰচনাৰ পৰা ষ্টাৰ্ট কৰি পেলাই মই কমচে কম 2টা ৰাতিলৈকে মই চালোঁ আৰু কান্দি চাইছোঁ। মই এনেকৈ কান্দি চাইছোঁ পৰমাত্মাৰ জ্ঞান। মইতো ভগৱানক বিচাৰি আছিলোঁ। এই ভগৱানক বিচাৰি মই কিমান পূজা কৰিলোঁ, ভক্তি কৰিলোঁ। মই বোলে এদিন মই যদি বিষ্ণু হৈ যায় তেতিয়াহ'লে ইমান লৰাই ঝগৰা কৰি আছে গোটেই 1 চক্ৰৰ পৰা কাটি পেলাম। তে এইবিলাক কথা ভাবা আছিলোঁ। মই বোলে চব ডাঙৰ বুলি কয়, বিষ্ণুৱে ডাঙৰ বুলি কয়, কেতিয়াবা ব্ৰহ্মাই ডাঙৰ কৰে, কেতিয়াবা শংকৰে ডাঙৰ কৰে, চবেই বেলেগ পূজা কৰে। তিনিজনক কিয় পূজা নকৰে আৰু দুৰ্গাক পূজা কৰে? তেতিয়াহ'লে এইটো ভগৱান এতিয়া এনেকৈ কথা কৈ আছে সত ৰামপালজী মহাৰাজে, এইটোহে সত্য কথা। ভগৱানে এটা বুলি কোৱাটো আজিহে গম পাইছোঁ এনেকৈ আৰু এটা ভগৱান বুলি। আজি কিয় এইবিলাক তেতিয়াহ'লে কিয় ভক্তি কৰা নাই? তেতিয়া লগে মই কি কৰিলোঁ, দুসৰা দিন গৈ পেলাই বেলেগ দিনাখন মই মাৰ্কেটত গৈ পেলাই কম্পিউটাৰত কবিৰ চাহেবৰ ফটো আছে নেকি, ৰামপালজী মহাৰাজৰ ফটো আছে নেকি, ক'তো নাপালোঁ মই। তাৰপিছত মই কম্পিউটাৰত ক'লোঁ যে আপোনালোকে কম্পিউটাৰ ওলাই দিয়কচোন, ৰামপালজী মহাৰাজ বুলি আপুনি ফটোটো চাৰ্চ কৰক আৰু কবিৰ চাহেবৰ চাৰ্চ কৰক। তাৰপিছত কবিৰ চাহেবৰ ফটোটো তাত চাৰ্চ কৰোঁতে গুগলত আহিলে। তাৰপিছত মই 2টা কপি কৰি পেলাই তাৰপিছত পিছদিনাখন আনি পেলাই মই এনেকৈ হনুমানৰ ফটো, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো, তাৰপিছত লক্ষীৰ ফটো এনেকৈ লগাই পেলাই মই সদায় চাকি দি আছিলোঁ।
তাতে আমি কবিৰ চাহেব আৰু ছত ৰামপালজী মহাৰাজৰ ফটোটো ৰাখি পেলাই তাত মই ভক্তি কৰিব ষ্টাৰ্ট কৰিলোঁ। ঘিউৰ চাকি দিব লাগিব কোৱাৰ কাৰণে মই ঘিউ আনিলোঁ, বাতি তাতে তেনেকৈ পৰি থকা বাতিতে মই জ্বলাই থাকোঁ। তাৰপিছত ভক্তি কৰি মই 12 তাৰিখে ডিচেম্বৰৰ 12 তাৰিখে 12টা বজাত মই লৈছোঁ। আৰু তাৰপিছত মই এমাহৰ পাছতে ছুটি আহি পেলাই যেতিয়া নাম হেলেমত জানুৱাৰী 12 তাৰিখ 2020 হেলেমত গৈ পেলাই মই নাম দীক্ষা লৈছোঁ 12 তাৰিখে। নাম লোৱাৰ লগে লগে মই এনেকৈ শান্তি পালোঁ, এনেকৈ ভাল লাগিলে মোৰ। তাৰপিছত আহি পেলাই ঘৰত বেলেগ ধৰণৰ এটা অনুভৱ হৈছে। ছত ৰামপালজী মহাৰাজৰ তাত আসন বনাই পেলাই তাত দীপক জ্বলাই পেলাই আমাৰ ছত ৰামপালজী মহাৰাজৰ ভক্তি কৰি থাকিলোঁ। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায় বুলি। আপুনি যিহেতু এজন ভাৰতীয় সেনা হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি, তেখেতৰ মংগল প্ৰবচন শুনি এতিয়া বৰ্তমান ভক্তি সাধনা কৰি আছে। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? বহুত লাভ পাইছে। মই এনেকৈ লাভ মই প্ৰথমবাৰ জীৱনত এতিয়া মই মানুহৰ জীৱনত চবতকৈ ডাঙৰ লাভটো হ'ল মই তত্ত্বজ্ঞান যিটো পৰমাত্মাৰ পৰা মই পাইছোঁ, আৰু এইটো মুক্তিদাতা মুক্ত হোৱাৰ যিটো মই ৰাস্তাটো পালোঁ আধ্যাত্মিক জ্ঞানৰে, সেই বস্তুটো চবতকৈ মোৰ ডাঙৰ বস্তু। মানুহৰ জীৱন বাৰে বাৰে নাপায়, মানুহৰ জীৱন এবাৰে পায়, আৰু সেইটো গোটেই পুণ্য পিছৰ কৰ্মৰ ভক্তি লৈ কৰ্ম দি তাৰ পুণ্য দিহে ইয়াৰ মানুহৰ জন্মটো ধনী আৰু গৰীবৰ সময়টো বিতনি কৰে। তেতিয়াহ'লে আমাৰ এইটো সময়ত এতিয়া আমাৰ ছত ৰামপালজী মহাৰাজে এনেকৈ জ্ঞান দিছে, আজিলৈকে কোনো গুৰুৱে, কোনো মানুহজন, কোনো পণ্ডিত সাধুৱে এই জ্ঞানবোৰক দিব পৰা নাই, আধ্যাত্মিক জ্ঞান শাস্ত্ৰক। আজি মুছলমানে বেলেগকৈ কৰে, হিন্দুৱে বেলেগকৈ কৰে, শিখে বেলেগকৈ কৰে, চবেই নিজৰ খ্ৰীষ্টানে বেলেগকৈ কৰে, নিজৰ জ্ঞানটো লৈ পেলাই আধাৰ বনাই পেলাই ভক্তি কৰি আছে, জাতি সমাজ বনাই আছে। কিন্তু ছত ৰামপালজী মহাৰাজে আজি গোটেইখিনি খুলি পেলাই আজি পৰমাত্মাৰ বিষয়ে কৈছে যে এই পৰমাত্মাক যদি ভক্তি কৰে তেতিয়াহে মুক্তি প্ৰাপ্ত কৰিব। মুক্তি প্ৰাপ্ত কৰা মানে যেনেকৈ ইয়াৰ পৰা কাল ভগৱানৰ পৰা এই 21 ব্ৰহ্মণৰ পৰা যেতিয়া মুক্তি দিব, ইয়াৰ পৰা ওলাই যাব, এৰা দিব, তেতিয়া তাৰ গৈ পেলাই আৰু জীৱন মৰণ কেতিয়াও নহয়, সদায় তাৰ অবিনাশী হৈ থাকিব, সেইটো মুক্তি বুলি কয়। তাৰ কাৰণে এইটো গীতা আৰু বেদ শাস্ত্ৰটো গোটেই প্ৰমাণ আছে। এতিয়া বেদৰ জ্ঞান, গীতা জ্ঞান এতিয়া 5500-600 বছৰ আগতেই মহাভাৰতৰ জ্ঞান, যেনেকৈ দ্বাপৰ যুগত মহাভাৰতৰ সময়ত কৃষ্ণৰ দেহাত কাল ভগৱান কাল নিৰঞ্জন ভগৱানে প্ৰৱেশ কৰি পেলাই অৰ্জুনক জ্ঞান দিছিলে। সেই জ্ঞানটো আজি ছত ৰামপালজী মহাৰাজে কৈছে যে ওম তৎসৎ মন্ত্ৰ কৰি পেলাই পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰে, আৰু সচিদানন্দ ঘন ব্ৰহ্মক পৰমাত্মাক প্ৰাপ্ত কৰাৰ পাছত মুক্তি প্ৰাপ্ত হৈ যায়। আৰু এইটো লোকত যোৱাৰ পাছত আৰু এই সংসাৰত কেতিয়াও ঘূৰি আহিব নালাগে, আৰু জন্ম মৃত্যুৰ চক্ৰ থাকিব নালাগে। তাৰ কাৰণে ছত ৰামপালজী মহাৰাজে আজি যিটো জ্ঞান দিছে, সেই জ্ঞানটো আজি কোনো গুৰুৱে দিব পৰা নাই। তাৰ কাৰণে কৈছে উল্টা লটকা পিপলকৈ ব্ৰিজ, মানে যেনেকৈ ওপৰফালে জ্বৰ আৰু তলফালে গোটেই গছ আৰু তাৰ ডালি এই পাতকেইটা গোটেই জ্বৰৰ পৰা শিপাৰ পৰা যদি পাতৰ গোটেইখিনি ক'বলৈ পাৰে, এই জ্ঞানটো যদি যোনে ক'ব পাৰে, সেইটো হ'ল তত্ত্বদৰ্শী খন। সেই তত্ত্বদৰ্শী খনতে আজি গোটেইখিনি কথা, কোনে শিপা কোন হয়, গছ কোন হয়, ডালি কোন হয় আৰু পাত কোন হয়, আজি ছত ৰামপালজী মহাৰাজে সম্পূৰ্ণ ভাঙি পেলাই কৈছে, আৰু পূৰ্ণম ব্ৰহ্ম কবিৰ চাহেবৰ ভগৱান বুলি আমাক দেখাইছে। কিন্তু আজি আমি শাস্ত্ৰ বেদ পঢ়ি পেলাই গম পালোঁ ছত ৰামপালজী মহাৰাজে যিটো দিছিলে সেইটো বুজি আমি প্ৰমাণ চাইছোঁ। শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গৰখপুৰৰ পৰা মই অৰ্ডাৰ কৰি ছত ৰামপালজী মহাৰাজৰ যিটো জ্ঞান দিছিলে সেইটো মিলাই চালোঁ। তাৰপিছত শ্ৰীমদ ভাগৱত গীতা আনিলোঁ, শ্ৰীমদ দেৱী পুৰাণ আনিলোঁ, মাৰ্কেন্দ্ৰ পুৰাণ আনিছোঁ, তাৰপিছত শিৱ পুৰাণ আনিছোঁ, গোটেইকেইটা আনি পেলাই মই মিলাই চাইছোঁ। সম্পূৰ্ণ কথা ছত ৰামপালজী মহাৰাজে আজি শাস্ত্ৰমতে ভক্তি দি আছে। সেই ভক্তিটো আজি কোনো গুৰুৱে দিব পৰা নাই, সেই বস্তুৰ জ্ঞানেই নাই। আজি ছত ৰামপালজী মহাৰাজে গোটেই খুলি পেলাই শাস্ত্ৰমতে ভক্তি দি পেলাই আমাক ভক্তি দিছে। আজি এই ভক্তি আমি কৰি আছোঁ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এই কৰ্মকাণ্ডবোৰ কিয় কৰিবলৈ মানা কৰে? গীতা অধ্যায় 9 শ্লোক 25 কৈছে, ভূতক যদি দেৱতাক পূজে দেৱতাক প্ৰাপ্ত কৰিব, ভূতক পুজিলে ভূতক প্ৰাপ্ত কৰিব, আৰু পিতৰক পুজিলে পিতৰক প্ৰাপ্ত হ'ব। তাৰ কাৰণে আমি মন মানা আচৰণ কৰিব নালাগে। যদি এইটোক পূজা কৰোঁ তেতিয়াহ'লে আমি ভূত হ'ম, ভূত প্ৰেত আৰু পিতৰ আৰু দেৱতা লোকৰ যাব। দেৱতা লোক পোৱাৰ পাছতো, স্বৰ্গ পোৱাৰ পাছতো, আৰু এই
পৃথিৱীলৈ ঘূৰি আহি পেলাই আৰু ভক্তি সাধনা কৰি পেলাই তেনেকৈ 84 লাখ ভুগি থাকিবলগীয়া হয়, মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। তাৰ কাৰণে এই মানা কৰা আছে। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী ভাৰতীয় সেনা আছিলে, বৰ্তমান আপুনি অৱসৰপ্ৰাপ্ত, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বহুতে নিচাও ত্যাগ কৰিব পাৰিছে। যিসকল শ্ৰদ্ধালুৱে তেখেতৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কেনেকৈ নিচা ত্যাগ কৰিবলৈ সক্ষম হয়? হয় ছাৰ, মই আগতে নাম লোৱাৰ পিছত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লোৱাৰ আগতেই মই চাকৰি যেতিয়া আছিলোঁ, মই এনেকৈ মাংস কাটা আছিলোঁ, এনেকৈ ৰম চিগাৰেট এইবিলাক খোৱা আছিলোঁ। মাংস মানে 200-250 এনেকৈ মুৰ্গী কাটি পেলাই মই কিবা কৰা আছিলে, মোক জালাদ বুলি কৈছিলে। কিন্তু মাছ মাংস খোৱাত মই বহুত উস্তাদ আছিলোঁ আৰু তেনেকৈ মদ পানী খোৱাটো মই উস্তাদ আছিলোঁ। ঘৰত আহিলে মানে গুটকা কমচে কম 40-50 টকাৰ মই গুটকা খোৱা আছিলোঁ। 4টা পকেট থাকে আৰ্মিৰ পকেটত, গোটেই পকেটৰ মোৰ ভৰ্তি গুটকা কিনি লৈ যোৱা আছিলোঁ। 1 মিনিট 2 মিনিট গেপ থাকে, তাৰপিছত মই এনেকৈ খোৱা আছিলোঁ। তাৰপিছত এইবিলাক বস্তু ৰামপালজী মহাৰাজৰ চৰণৰ অহাৰ পাছত সেই বস্তুবিলাক মই এনেকৈ পাহৰি গ'লোঁ, এনেকৈ ইচ্ছা মোৰ ভিতৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মনত নপৰে। সত ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত মন্ত্ৰ এনেকৈ শক্তি আছে, সত ৰামপালজী মহাৰাজৰ জ্ঞানৰ এনেকৈ শক্তি আছে, সেই জ্ঞানটো পাই পেলাই আৰু সেই মন্ত্ৰটো পাই পেলাই আপোনাৰ এই ইচ্ছাবিলাক পাহৰি যায়, ইচ্ছাবিলাক গুচি যায়। আৰু সত ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ ইমান শক্তি আছে, আপোনাৰ ইচ্ছা আহিবলৈ নিদিয়ে। যিমানেই ডাঙৰ তাৰ নিচা হওক, যিমানেই তাৰ বেয়া তাৰ অভ্যাস হওক, গোটেইকেইটা গুচি যায় জ্ঞান দ্বাৰাই। সত ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ শক্তি আছে আৰু সত্য ভক্তি, তাৰ কাৰণে সেইবিলাক সম্ভৱ হয়। ছাৰ, আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা আৰু লাভ পাইছেনে? পাৰিবাৰিক লাভত মানে আমাৰ এতিয়া ধৰি লওক, আমাৰ দেউতা কমচে কম 6-7টা মান তাৰ বেমাৰ আছিলে। সেই বেমাৰবিলাক তাৰ নাম লোৱাৰ লগে পাছে তাৰ এইবিলাক বেমাৰ গুচি গ'লগৈ। সত ৰামপালজী মহাৰাজৰ সৎসংগৰে জ্ঞানেৰে কিতাপেৰে গম পালোঁ যে পৰমাত্মায়ে, কবিৰ পৰমাত্মায়ে যাৰ আয়ু শেষ হৈ গৈছে তাকো 100 বছৰ আয়ু বঢ়াই দিব পাৰে বুলি কোৱা কাৰণে কোৱা শুনি পাইছে আৰু জানিছে। তাৰ আমাৰ দেউতাই এতিয়া কয় যে পৰমাত্মাৰ কাৰণে মই জীয়াই আছোঁ, পৰমাত্মাই বোলে 100 বছৰ বঢ়াই দিয়ে। আজি সেই কথাবিলাক সত্য হৈ আছে আৰু তাৰ যিমানখিনি বেমাৰ আছে সেইটো আঁতৰি গ'ল। আমাৰ ঘৰত বহুতখিনি বেমাৰ আছিলে, যাদু মন্ত্ৰ টনা এইবিলাক বহুত বাৰে বাৰে মানে পঞ্জিকা চাবলগীয়া, কেতিয়াবা তাবিজ ল'বলগীয়া, কেতিয়াবা এৰিয়া বান্ধিবলগীয়া, তেনেকৈ বহুত জাগাত গৈ আছিলোঁ, বহুত পইচা খৰচ আছিলে। মোৰ যিমানখিনি কামাই সিমানতকৈ আৰু 10-15 হাজাৰ টকা মাহত মানে মোৰ ধাৰ হৈ গৈছিলে। তেতিয়া এইবিলাক বস্তু কৰি তাৰপিছত মই হাইৰাণ হৈ গ'ল। মই ইমান ভক্তি কৰোঁ, ইমান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ হনুমানৰ মই চলিছা 7 বাৰ পঢ়োঁ, য'তে যাওঁ তাতে হনুমান চলিছা কৰা আছে, দৌৰোঁতেও হনুমান চলিছা, যুদ্ধ যাওঁতেও হনুমান চলিছা তেনেকৈ কৰা আছিলে, দুৰ্গা চলিছা তেনেকৈ কৰা আছিলে। তাৰপিছত এইবিলাক বস্তু মই একো লাভ নাপালোঁ। ঘৰৰ মোৰ পইচা খৰচ পূৰা হৈ যায়, তাৰপিছত তাৰ আগতে ধাৰ বিচাৰিবলগীয়া হৈ যায়। মই বোলে ইমান পইচা মই ইনকাম কৰোঁ, ক'ত যায়? এইবিলাক বস্তু মোৰ এনেকৈ হোৱা আছিলে। তাৰপিছত আহোঁ, মই দুখী হৈ যাওঁ, আহোঁ আৰু দুখী হৈ যাওঁ, ঘৰৰ হাই কাজিয়া হৈ যায়। যাদুৰ মন্ত্ৰ মই পঞ্জিকা চাওঁতে মোৰ এমাহ আৰু 20 দিনটো শেষ হৈ যায়। তাৰপিছত মই বহুত চিন্তা কৰোঁ যে মই ইমান ভগৱানক পূজা কৰোঁ, তথাপি কেনেকৈ ভগৱানক প্ৰাপ্ত হয়? ভগৱানক আৰু ভক্তি বাঢ়াই দিওঁ, আৰু মই ওচৰা দিওঁ, দান পুণ্য কৰোঁ, তথাপিও মোৰ লাভ নহয়। তাৰপিছত সত ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত এই যাদু টনা, বান মাৰা, ঘৰ বান্ধা, পঞ্জিকা চোৱা আজিলৈকে ক'ত গুচি গ'ল কোনো ধৰিবই নোৱাৰে। আজি ইমান শান্তি পাইছোঁ। সত ৰামপালজী মহাৰাজৰ নাম লোৱাৰ পাছত, জ্ঞান প্ৰাপ্ত হোৱাৰ পাছত একমাত্ৰ মুক্তি প্ৰাপ্ত হোৱাই মানুহৰ কল্যাণকাৰী আৰু মানুহৰ বোলে প্ৰথম দায়িত্ব। সেই বস্তুটো আজি পাই পেলাই মই মুক্তিৰ কাৰণে এতিয়া ভক্তি কৰি আছোঁ আৰু শান্তি। আজি মোৰ ঘৰত কোনো হাৱা বতাহ এইবিলাক কোনো আক্ৰমণ নাই, সত ৰামপালজী মহাৰাজৰ দয়াৰ, কবিৰ পৰমাত্মাৰ দয়াৰ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, এইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ জগতৰ সকলো ভাই বহিন আৰু দাদা বাইদেউ, পোৱালি ল'ৰা ছোৱালী এইবিলাকক মই সকলোকে মই প্ৰাৰ্থনা কৰোঁ যে আজিৰ দিনত মানুহে জীৱন বাৰে বাৰে নাপায়। মানুহে জীৱন বহুত দুৰ্লভ, মিলে না বাৰম্বাৰ, তাৰ পাছে পাতা তুৰ গিৰে বহুত নালাগতে দাঁত। তাৰমানে পাতা যেনেকৈ বছৰত বৈশাখ জেঠত নতুন পাত আহে, বছৰ ঘূৰোঁতে পকি পেলাই কৰি যায় আৰু সেই পাতটো দুবাৰ নালাগে, তেনেকৈ মানুহৰ জীৱন। সংসাৰৰূপী বৃক্ষৰ কথাৰ মতে তেতিয়া এতিয়া আমি
বাৰে বাৰে জন্ম মৃত্যু হৈ থকা আৰু তাৰপিছত বাৰে বাৰে মানুহ জন্ম নাপায়, সেইবিলাক বস্তু আমি ভাবি পেলাই সকলোৱে মুক্তি বিচাৰাটোহে চবতকৈ ডাঙৰ। এতিয়া ঈশ্বৰ ৰামপালজী মহাৰাজে মুক্তি কৰাটোহে মূল্যৱান কথা দি পেলাই সকলোকে জ্ঞান গংগা পুস্তকেৰেদি গীতা তেৰা জ্ঞান অমৃত জিনিকিৰা পুস্তক দি পেলাই সকলোকে বুজাইছে যে এই কিতাপখন মানুহে এতিয়া আজি কি কয় যে মানুহে কৈছে যে আপোনালোকে এই কিতাপটো ধৰিব নালাগে, এই কিতাপটো পঢ়িব নালাগে। জ্ঞান গংগা কিতাপ জিনিকিৰা আৰু জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত, এই কিতাপখন কি হয়? এই কিতাপখন আপোনাৰ এটা গ্ৰামাৰ টাইপৰ। আপোনাৰ শাস্ত্ৰমতে যিটো আধ্যাত্মিক জ্ঞানৰ শাস্ত্ৰমতে যিটো ভক্তি কৰিব লাগে সেইবিলাক বস্তু খুলি তাত দেখাইছে যে তোমাৰ গীতাত এইটো কথা লিখা আছে, তোমাৰ বেদত এইটো কথা লিখা আছে, তোমাৰ শাস্ত্ৰত এইটো কথা লিখা আছে, সেইমতে চলিলেহে তুমি মুক্তিপ্ৰাপ্ত হ'ব আৰু ভক্তি কৰাৰ বিধিটো ইয়াত পাব। পৰমাত্মা এটাই হয়, সেই বস্তুটো জানিবৰ কাৰণে আপোনাৰ দেখা যায় ইয়াত নতুনকৈ ভগৱান বা নতুনকৈ জ্ঞান বেলেগকৈ দিয়া নাই। আপোনাৰ জ্ঞানৰ পৰাই কৈ পেলাই মাজৰ পৰা আপোনাক শিকাইছে। কোনো ধৰ্মগুৰুৱে এইটো কোৱা নাই, কোনো ধৰ্মৰ গুৰুৰ শক্তি নাই, কোনোৱে এইটো বুজি নাপায়, তাৰ কাৰণে সেইবিলাক কৰি আছে। আজি ঈশ্বৰ ৰামপালজী মহাৰাজে কৈছে যে তোমাৰ জ্ঞানটো তোমাৰ ঘৰতে মই এই কিতাপৰ মাধ্যমেৰে বুজাই আছো, সকলোৱে বুজি পেলাই আহক আৰু কল্যাণ কৰক, নহ'লে এই সংসাৰত জনম মৃত্যু হৈয়ে থাকিব আৰু 84 লাখ ভুগিয়ে থাকিব, কৰ্মমতে চলি থাকিব, ইয়াত বাৰে বাৰে জন্ম মৃত্যুৰ কষ্ট ভুগি থাকিব, নহ'লে আপোনাৰ মুক্তি কেতিয়াও নহ'ব। সেইটোৰ কাৰণে জ্ঞান গংগা জিনিকিৰা গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি পেলাই আপুনি বুজিব লাগে আৰু নিজৰ আত্মা মুক্তি কৰাব লাগে। আত্মজ্ঞান আৰু পৰমাত্ম জ্ঞান, নিজৰ আত্মাৰ বিষয়ে ভাবিব লাগে, শৰীৰৰ বিষয়ে ভাবিব নালাগে। শৰীৰটো আজি আছে কালি নাই, তাৰপিছত মৰাৰ পাছত আৰু যাব আপুনি 84 লাখত, আৰু পুনৰ জন্ম পালেও আপোনাৰ পুণ্যমতে এইটো জন্ম যি পুণ্য কৰিছে, যিটো কাম কৰিছে, কৰ্ম কৰিছে, সেইমতে আগলৈ জন্মত পাব। সেই বস্তুটো আপোনাৰ হয়তো দুখো হ'ব পাৰে, হয়তো আপোনাৰ ভাতৰ কোনো মানে ভাগ্যও নহ'ব পাৰে, বা হয়তো আপুনি ধনীমণি হৈ থাকিব পাৰিব, কিন্তু সেই বস্তু বেছি দিনৰ নহয়, নাচোৱান শৰীৰ যোৱাৰ পাছত গোটেই থাকি যায় আৰু জীৱন আত্মাটো কান্দি কান্দি তপলা বান্ধি পাপ আৰু পুণ্যটো লৈ পেলাই ঘূৰি থাকে। যাৰ যদি ততদৃষ্টি চৰণত যদি আহে তেতিয়াহ'লে আপুনি মুক্তিপ্ৰাপ্ত হ'ব, আৰু মৰ্যাদা থাকি পেলাই ভক্তি কৰিলে সেই জ্ঞানেৰে আপুনি মুক্তিপ্ৰাপ্ত হ'ব। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ? এতিয়া আজিকালি বহুত সহজ, আগতে আমি ইমান পোৱা নাছিলোঁ। এতিয়া কি হয়, আজি টিভি চেনেলত দিছে, সাধনা টিভিত দিয়ে সন্ধিয়া 7:30 পৰা 8টালৈকে, তাৰপিছত ৰাতিপুৱা দিয়ে 6টাৰ পৰা 7টালৈকে অসমীয়া চেনেল। এতিয়া আপোনালোকে টিভি চাই পেলাই তাৰ তলত এটা পাতি যায়, হালধীয়া পাতি, তাত নম্বৰ আহে, সেই নম্বৰৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰে। আৰু সকলো ষ্টেটতে, সকলো ৰাজ্যতে ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট আপোনাৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে ৰামপালজী মহাৰাজে। এনেকৈ সুবিধা কৰি দিছে, বেছি দূৰতো যাব নালাগে, আপুনি তাৰ কণ্টেক্ট নম্বৰ লৈ পেলাই সেইটো জেগাত গৈ আপুনি নাম দীক্ষা লৈ পেলাই ভক্তি কৰিব পাৰে। আৰু লগতে আজি মোবাইলৰ যুগ হয়, আপোনালোকতে চবৰ তাতে মোবাইল থাকে। মোবাইল যেনেকৈ মই মোবাইলত চাই পেলাই ৰামপালজী মহাৰাজক মই সৎসং চাইছিলোঁ, জ্ঞানটো পাইছিলোঁ, তেনেকৈ আপোনালোকে মোবাইলত ৰামপালজী মহাৰাজ সৎসং বুলি, ৰামপালজী মহাৰাজ বুলি আপুনি যদি চাৰ্চ কৰিব তেতিয়াহ'লে আপুনি ৰামপালজী মহাৰাজৰ সৎসং পাব। সকলো সৎসং আপুনি তাতে পাই যাব। আপোনালোকে মোবাইলেদি ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰে, কিতাপ অৰ্ডাৰ কৰিব পাৰে, আপোনালোকে জ্ঞান লৈ পেলাই ভক্তি সাধনা কৰিব পাৰে। আৰু মোবাইলৰ যুগটো, মোবাইলত আপোনালোকে মোবাইলত ৰামপালজী মহাৰাজৰ চাৰ্চ কৰিলেই, আৰু তাৰপিছত সৎসং আহিব, সৎসঙৰ তলত সৎসঙতে আপোনাৰ নম্বৰ আহিব, সেই নম্বৰটো আপুনি ডাইল কৰিলে কণ্টেক্ট নম্বৰ পাই যাব আপুনি। তাৰপিছত নামদান কেন্দ্ৰ আপোনাৰ ডিষ্ট্ৰিক্টত, নিজৰ ডিষ্ট্ৰিক্টতে নামদান কেন্দ্ৰ পাব। তাৰপিছত আপুনি তাত যোগাযোগ কৰি পেলাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।